প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যদি আপোনালোকৰ লিষ্টত নাম আছে তেনেহ'লে আপোনালোকে আজিকে চাই লওক যে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচাটো সোমাইছে নে সোমোৱা নাই। কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব যে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। মই কৈছোঁ এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব, ফাৰ্ষ্ট চাব দিয়া আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাস শপ। এতিয়া আপোনালোকে আৱাস শপৰ ওপৰত এবাৰ ক্লিক কৰিব। 2 নম্বৰত চাব দিয়া আছে আৱাস শপ। এতিয়া আপোনালোকে আৱাস শপৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত যিটো এফ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এফৰ 9 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন ছামাৰী ইনষ্টলমেণ্ট ৱেষ্ট। এতিয়া আপোনালোকে এফৰ 9 নম্বৰ অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ওপৰত EFMS ৰিপৰ্ট আৰু ইয়াত চাব 9 নম্বৰত দিয়া আছে FTO ট্ৰানজেকশ্যন ছামাৰী ইনষ্টলমেণ্ট ৱেষ্ট। এতিয়া আপোনালোকে এফৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত একো ক্লিক কৰিব নালাগে, অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে অল ষ্টেট, আপোনালোকে ষ্টেটৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম, ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম আছাম। যেতিয়া আপোনালোকে ইয়াত ষ্টেট নামটো ছিলেক্ট কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত চাই আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। তাৰপিছত আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় ইয়াত আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব, তাৰপিছত কিন্তু ইয়াত আহি যাব কেপচা। আপোনালোকে ইয়াত আগত কেপচাটো বহাই নিদিব, অলপমান তলত আহি যাব। ইয়াত চাব তলত কিন্তু দুটা ফিল্টাৰ দিয়া আছে, ছিলেক্ট আৰু ছিলেক্ট। এতিয়া আপোনালোকে ছিলেক্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছিলেক্টৰ ওপৰত ক্লিক কৰিব, ইয়াত কিন্তু আহি যাব, ইয়াত অপশ্যনবিলাক অন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব তলত দিয়া আছে FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তলত আহি চাব দিয়া আছে FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব 1 নম্বৰত। তাৰপিছত আপোনালোকে আৰু এবাৰ ছিলেক্টত ক্লিক কৰিব 2 নম্বৰ অপশ্যনটো। ইয়াত আহি যাব ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে কোনটো কিস্তি পোৱা নাই, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। এতিয়া আপোনালোকে যিটো কিস্তি পোৱা নাই আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। যিহেতু আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ কিস্তিটো পোৱা নাই, আপোনালোকে ইয়াৰ পৰা 1 ইনষ্টলমেণ্টটো ছিলেক্ট কৰি লৈ ল'ব 1 নম্বৰটো। তাৰপিছত এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ FTO নম্বৰ। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো নাজানে, কেনেকৈ আপোনালোকে আপোনাৰ FTO নম্বৰটো চেক কৰিব, নেক্সট ভিডিঅ' আহি আছে। এতিয়া আপোনালোকে ইয়াত চাব FTO নম্বৰ দিয়া আছে। এতিয়া ইয়াত যিটো আপোনাৰ
এফটিঅ' নম্বৰ হয়। এতিয়া আপোনালোকে আপোনাৰ এফটিঅ' নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ এফটিঅ' নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া ইয়াত আপোনাৰ ফাৰ্ষ্ট পঞ্চায়ত নাম আহি যাব, 2 নম্বৰত আপোনাৰ ভিলেজৰ নাম আহি যাব, 3 নম্বৰত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব। তাৰপাছত ইয়াত আপোনাৰ নাম আহি যাব, আপোনাৰ গাৰ্জিয়ান নাম আহি যাব, আৰু ইয়াত কিমান টকা সোমাইছে, ব্ৰাঞ্চৰ IFSC কোডটো আহি যাব, আৰু ইয়াত আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে, ইয়াত পইচাৰ এমাউণ্টটো আহি যাব, আৰু এইফালত ইনষ্টলমেণ্টটো আহি যাব, আৰু এইফালত আপোনাৰ ডেটটো আহি যাব যে আপোনাৰ একাউণ্টত ইমান তাৰিখে ইমান টকা সোমাই গৈছে। ইয়াত আহি যাব এনেকুৱাকৈ। যিসকল লিষ্টত নাম আহিছে এতিয়ালৈকে পইচা লাভ কৰা নাই, অহাকালি কিন্তু সকলোৰে একাউণ্টত পইচা সোমাই গ'ল। সেইকাৰণে আপোনালোকে আজি চেক কৰিব যে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচাটো সোমাইছেনে সোমোৱা নাই। এনেকৈ অতি সহজে নিজৰ মোবাইলৰ পৰা লিষ্টটো চেক কৰক আৰু আপোনাৰ এমাউণ্টটো চেক কৰক। কেনেকৈ আপোনালোকে আপোনাৰ এফটিঅ' নম্বৰটো চাব, নেক্সট ভিডিঅ' আহি আছে।